কাহিনী আৰম্ভ হয় য'ত আমাৰ আগৰ ভিডিঅ'টো শেষ হৈছিল। ৰ'ব অলপমান আৰম্ভৰ পৰা আৰম্ভ কৰো আহক। মই আৰু আমাৰ সপৰিয়ালে ওলাইছিলো মাজুলী ভ্ৰমণ কৰিবলৈ। গতিকে আগৰ ভিডিঅ' কেইটাত যাত্ৰাত হোৱা বহুতো তিতা মিঠা কাহিনী দেখুওৱা হৈছে আৰু মাজুলী পায়ে আমি প্ৰথম দিনাই মুখা শিল্প আৰু গড়মূৰ সত্ৰ দৰ্শন কৰিলো আৰু আজি সেকেন্ড ডে আমি কালি ইয়াতে আছিলোঁ কুসুম বিলাস অতিথি আৱাস আৰু আমি ব্ৰেকফাষ্ট কৰিব গৈ আছোঁ। গতিকে হে ৰাইজ, ৱেলকাম টু দ্য ব্লগ। পিছদিনাৰ যাত্ৰা আৰম্ভ হৈছে ৰাতিপুৱাৰ একাপ চাহ আৰু চিৰা গাখীৰ জলপানেৰে। আমি কমলাবাৰী সত্ৰত জলপান কৰিছিলো, ইয়াক বহা বুলি কোৱা হয়। যদি আপোনালোকে বহাত জলপান বিচাৰে তেনেহলে ইয়াত আগতীয়াকৈ জনাব লাগিব যে কিমানজন মানুহ আহিছে। এইফালে মুখকেইখন দেখাই দিয়ক, সকলো বহিছে আহি আৰু মা আৰু ইয়াত মই আৰু এইফালেও আছে, এইফালেও এটা ৰুম আছে, এইফালে আৰু দুজনমান বহিছে তাত। আহক মাহী আহক, এই ৰ'ব খাওঁ প্ৰথমতে। মাজুলীৰ পিয়ৰ গাখীৰ আৰু ঢেঁকীত বনোৱা চিৰাৰ সোৱাদ লৈ আমি অলপ পৰৈ ছানৰাইজ চালো। অসমখন যেনি চাওঁ তেনি ধুনীয়া, যদিও মাজুলী তাতকৈ সুকীয়া। ইয়াৰ প্ৰতিটো বাট, প্ৰতিটো কোণত কিবা যেন শান্তি বিচাৰি পায়। এই যে ঠাইকণ দেখিছে, ইয়াতে হেনো লাইভ ৰাধা কৃষ্ণৰ কেলি দেখুওৱা হয় ৰাসৰ সময়ত। এটা টিপছ দিওঁ, মাজুলী যদি আহে অলপমান হাতত সময় বেছিকৈ লৈ আহিব, যাতে আপুনি নিজকে ৰিলেক্স, কাম ডাউন, ৰিজুভিনেট কৰিব পাৰে। চহৰৰ পৰা আঁতৰি আহি সূৰ্যোদয় আৰু সূৰ্যাস্তৰ মাদকতা লওক। চাহ খাই আমি সত্ৰখন দৰ্শন কৰিলো। সত্ৰখনত সোমায়েই চবৰে মুখত খালি এটাই কথা আছিল, কি যে শান্তি। ইয়াতে থকা ফুলৰ গছজোপাই হওক বা বেৰত আওজাই থোৱা সেই ধাৰিখনেই হওক, আন নালাগে সত্ৰৰ পিছফালৰ পুখুৰীটো আৰু খেতি পথাৰখনেও আমাক শান্তি দিছিল। কিয়? আমিও দেখোন গাঁৱৰ পৰাই আহিছিলো, কিন্তু বেলেগ এটা শান্তি কিয়? আগতে কৈছিলো নহয়, ইয়াৰ প্ৰতিটো বাট, প্ৰতিটো কোণ, ইয়াৰ মানুহ আৰু ইয়াৰ সংস্কৃতিয়ে ইয়াক সুকীয়া কৰিছে। হয় উঠিলিয়ে? উঠি গ'লো, আমি যাবলৈ ৰেডি। আমি এতিয়া উঠিম ফেৰীত। নিনিয়ে চাবলৈহে নিব। ইয়াৰ পৰা মানে ডাইৰেক্ট ওলাই যাওঁ আৰু তাৰপিছত গোটেইখিনি ঘূৰি মেলি 3টামান বজাত যাব লাগিব, কাৰণ ফেৰীত যোৱাহেঁতেন সোনকালে গ'লোহেঁতেন, কিন্তু এতিয়া ফেৰী চাবলৈ যাওঁ। ফেৰী চাবলৈহে যাব, এতিয়া হেৰি কৰিব নিদিয়ে। বৰ্তমান গৈ আছো আমি কমলাবাৰী ঘাটলৈ, যিহেতু কমলাবাৰী সত্ৰৰ পৰা নিচেই ওচৰতে আছে এই ঘাটটো, অৰ্থাৎ ফেৰী ঘাট। হয়নে? এনেকে আহিব লাগে পুৰা বালিৰ মাজেৰে, দুখৰিত হয়। এইয়া সেইকণকে পাৰ হ'ব লাগিব মানুহবিলাকে। মেলি আহি পাই গলো। হেৰিত গাড়ী মানে আমাৰ ড্ৰাইভাৰে উঠোৱাৰ কথা, বেলেঞ্চ থাকিব নাজানিব, সিহঁতে সহায় নকৰে। হ'ব আৰু আকৌ ভৱিষ্যতলৈ আহিলে উঠিবি। এইখন মাজুলী আকৌ, মাজুলী আকৌ, এইটো গুৱাহাটী ফিলিংটো বেলেগ, উমানন্দ ফিলিংটো বেলেগ, এইটো বেলেগ। ডাঙৰ দেখোন এইখন। ইয়াৰ পৰাই নিমাতী ঘাটলৈ অহা যোৱা কৰিব পাৰি। আমিও সেই উদ্দেশ্যেই গৈছিলো, নিমাতী ঘাটলৈ ফেৰীত ব্ৰহ্মপুত্ৰ বুকুত এবাৰ
এপাক ঘূৰি আহো বুলি কৈছিলো, কিন্তু কি হব সেই সময়ছোৱাৰ আশে পাশে এটা ডাঙৰ দুৰ্ঘটনা হৈ গৈছিলে আমি পাহৰিব নোৱাৰাকে, যাৰ কাৰণে আমাৰ পেৰেণ্টছে আমাক এলাউ কৰা নাছিলে। অবভিয়াছলি আমাৰ ছেফটি চিকিউৰিটি চাই তেওঁলোকে আমাক এলাউ কৰা নাছিলে, কিন্তু সেইটো সময়ত আমি বুজি পোৱা নাছিলো, আমি দুখ কৰিছিলো যে আমাৰ সপোনটো আধৰুৱা হৈ থাকিলে ফেৰীত উঠা। হ'ব পাৰে কিছুমান কাৰণে যে কিনো ডাঙৰ কথা, কিন্তু আমাৰ কাৰণে সেইটোৱে ডাঙৰ কথা আছিল। ফেৰীত উঠিব নোৱাৰিলেও আপুনি কিন্তু এটা বস্তু মিছ নকৰিব, আৰু হয়তো মিছ কৰিব আপুনি নালাগে, আৰু সেইটো হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত ৰখি সূৰ্যাস্ত চোৱা। এই বস্তুটো কিন্তু কেতিয়াও মিছ নকৰিব। এক বুজাব নোৱাৰা অনুভৱ, হয়তো কেমেৰাত আপোনালোকে অনুভৱ কৰিব নোৱাৰিবও পাৰে। সেইটো সময়ত সেই জেগাখিনিত উপস্থিত হৈ যিটো অনুভৱ লোৱা হয় নিজেই, সেই অনুভৱখিনি হয়তো এনেদৰে প্ৰকাশো কৰিব পৰা নাই মই, কিন্তু এই বস্তুটো কেতিয়াও মিছ নকৰিব। এইখন আহিছে চা, এইখন আহিছে এইফালে দি ঘূৰি পেলাই আহিছে দেখিছা। এইখন পানী কাটি কাটি দেউতাক গোটেই খোপা ভেন্টি বেগ ভাৰী দিছে। গুলি আমাৰ ৰাজু আইঅ নাপায় দে, দুটামান লগে যাচোন, নাপায়। ৰ'ব ইয়াৰ বেক ষ্টৰিটো কৈ আছো। আচলতে কি হৈছিলে, আমি উৎসাহ জনোৱাৰ কাৰণে যোৱাৰ মাহঁতে এটা নৃত্যৰ কাৰণে প্ৰিপাৰেচন কৰি আছিল, ৰিলছৰ কাৰণে বিশেষকে, যিটো অলৰেডি মোৰ ইনষ্টাগ্ৰাম আইডিত আপলোড হৈ আছে, আপোনালোকে চাইছে নিশ্চয়। আৰু যদি নাই চোৱা তেতিয়াহ'লে গৈ চাব পাৰিব, কাৰণ বহুত বছৰ হ'ল আমি এই ট্ৰিপটোত যোৱা। আৰু তাৰ কাৰণেই আৰু তেওঁলোকৰ মানে ইচ্ছা আছিলে যে ব্ৰহ্মপুত্ৰৰ বালিচৰত এনেধৰণে এটা নৃত্য পৰিৱেশন কৰিব, আৰু তাৰ বাবে যিমান যি বস্তু তেওঁলোকৰ হাতত আছিলে, বেগেই হওক শ্বলেই হওক, কাৰণ আমি ঠাণ্ডা দিনত গৈছিলো যিহেতু, গোটেইখিনি দেউতাৰ হাতত দায়িত্ব দি তেওঁলোকে নৃত্যটো পৰিৱেশন কৰি আছিলে, আৰু আমি গোটেই কাজিনছখিনিয়ে মানে হেল্প কৰি আছিলো। কোনোবাই নাচিয়ে দেখুৱাই আছিলে, কোনোবাই কেমেৰা ধৰি আছিলে। গতিকে এনেদৰে আমি ফূৰ্তি অকণমান কৰিলো, মাহঁতেও ভাল পালে, আমিও ভাল পালো। আমি আহি আছো আউনীআটী সত্ৰলে, আৰু আমাক যিহেতু ঠগন দিলে ফেৰীত নিম বুলি, কিন্তু নিনিলে, আৰু সেইকাৰণে আমাক ভাল ঠগন খালো, আৰু সেইকাৰণে আমি এতিয়া আউনীআটী সত্ৰ আহিলো। ভাল লগা ঠগন ভাল লাগিলে, মনত ৰাখিম আমি ন। দেখিলে ই হেল্ল' ক'ব ডন। Hey dosto, ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল ডিম্পুজ ব্লগ। hey dosto, আমাৰ উভতনি যাত্ৰা এয়া আৰম্ভ হৈছে। সেই নাই হোৱা, আৰু এখন সত্ৰ চাব বোলে এতিয়া, নতুন কমলাবাৰী সত্ৰ, আৰু তাৰপিছতে আমি যামগে আৰু ফাইনেলি। তেতিয়াহ'লে চাওঁ আমি ন, কি কোৱা? ঘাঁহ আনি দিয়ক, যাওক। ঘাঁহ ঘাঁহ ঘাস যেটুকু কয় দিওঁ নেকি? কিন্তু কালাৰ ভিতৰত কালাৰ হৈ যাব। অঁ পাৰে। এখন বৰ্তমান বনাই আছে, আৰু একো তেনেকুৱাকৈ চাবলগীয়া মিউজিয়াম চিউজিয়ামো ইয়াত নাই হ'বলা, আৰু কেৱল পুৰুষকহে ভিতৰলৈ যাব দিয়ে, সেইকাৰণে আমি বাহিৰতে থাকিবলগীয়া হ'ল, আৰু এতিয়া আমি যাবলৈ লৈছোঁ। এতিয়া টাইম হৈছে আমাৰ চাই ব্ৰেক, আৰু চাই খাম আমি সংগীতা হোটেলত। কালিও খাইছিলোঁ, খুব ভাল চাহ দিয়ে, আজি কেনেকুৱা দিয়ে ঠিক নাই। বুন্দিয়া ভুজিয়া ইফালে বহো নেকি ন? খাম আৰু হেৰি ভাল লাগিব। হেৰিটো কালি খোৱাটো কি আছিল? অঁ ৰসমলাই খাম আকৌ এটা। ৰসমলাই এটা খাওঁ। আমি এতিয়া আহিছো হোটেলত খাবলৈ। কি খাবলৈ? খানা এই লেতে আছে। এয়া আমি আৰম্ভ কৰিছো, আৰু আমাৰ পুনৰ ঘৰলৈ যাবলৈ। কিন্তু ৰখিম আমি আৰু চাহটো খালো। গতিকে মাজুলীলৈ আকৌ আহিম। জয় মাতা দি। জয় হৰি বোলা। জয়
জয়